নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম ইয়াৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক জনাইছিলো যে এসচিআৰটি ডিএলএডৰ প্ৰি এন্ট্ৰি টেষ্টৰ এক্সামৰ বিষয়ে নটিফিকেশন ৰিলিজ কৰিছে যে সেপ্টেম্বৰৰ লাষ্ট উইকত বা অক্টোবৰৰ ফাৰ্ষ্ট উইকতে এক্সাম অনুষ্ঠিত কৰা হ'ব গতিকে আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগিব সেই ভিডিঅ'ত কিছুমানে কেনে ধৰণৰ কোৱেশ্চন আহিব বা প্ৰিপাৰেচন ভিডিঅ' বনাবলৈ কিছুমানে কৈছিলে গতিকে আপোনালোকে সিলেবাসটো ডাউনলোড কৰি ল'ব ইয়াৰ আগৰ ভিডিঅ'ত আমি সিলেবাসটো আলোচনা কৰিছো গতিকে শেষৰ ফালে আপোনালোকৰ সেকশন 2 ডি যেটো অপচন তাত আছে ল্যাঙ্গুৱেজ তাত 15 মাৰ্কস থাকিব গতিকে ল্যাঙ্গুৱেজৰ পৰা আপোনালোকৰ 15 মাৰ্কসৰ কোৱেশ্চন আহিব হয়তো অসমীয়া হ'ব পাৰে নাইবা বাংলা ভাষা হ'ব পাৰে বা বড়ো ভাষা হ'ব পাৰে গতিকে তিনিটা ভাষাৰ ভিতৰত আপুনি যিকোনো ভাষাৰে পৰীক্ষা দিব পাৰিব গতিকে মই অসমীয়া ভাষাৰ বিষয়ে ইয়াতে আলোচনা কৰিম যেটো মই অলৰেডি সিটেট এক্সামৰ ওপৰত যথেষ্ট ভিডিও বনাইছো বিশেষ কৰি অসমীয়া ভাষাৰ ওপৰত গতিকে সিটেটৰ যেটো অসমীয়া ভাষাৰ যেটো সিলেবাস তাৰে বহুখিনি ইয়াতে মিল আছে যেটো ল্যাঙ্গুৱেজ বুলি আছে ইয়াতে অবজেক্টিভ অফ ল্যাঙ্গুৱেজ লাৰ্নিং আছে ইম্পৰ্টেন্স অফ ল্যাঙ্গুৱেজ লাৰ্নিং আছে এপ্লিকেশন অফ ফ্ৰেজেছ এণ্ড ইডিয়মছ আছে স্কিল অফ ল্যাঙ্গুৱেজ লাৰ্নিং আছে মেথড অফ ল্যাঙ্গুৱেজ টিচিং এনেধৰণে কিছু গ্ৰামাৰৰ কথা ইয়াতে আছে গতিকে ল্যাঙ্গুৱেজ সেকশনটোত আপোনালোকক যিমান দূৰ পাৰো মই সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিঅ'ত 4 নম্বৰ যেটো টপিক ইয়াতে দিয়া আছে সিলেবাসত স্কিলস অফ ল্যাঙ্গুৱেজ লাৰ্নিং লিসনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং স্কিল ইয়াৰ বিষয়ে আজি আলোচনা কৰিম গতিকে অসমীয়াত ইয়াক ভাষা কৌশল বুলি ক'ব চাৰিটা আমাৰ ভাষা কৌশল আছে শ্ৰৱণ কথন পঠন আৰু লিখন গতিকে এই ল্যাঙ্গুৱেজ স্কিল বিলাকৰ বিষয়ে আলোচনা কৰিম চাৰিটা ভিডিঅ' হ'ব টোটাল চাৰিটা ভিডিঅ'ত এই টপিকটো ক্লিয়াৰ হ'ব ইয়াৰ লগতে কিছু কোৱেশ্চন থাকিব যিবোৰ সিটেটটো আহিছিলে তাৰ পৰা আপোনালোকৰ যথেষ্ট লাভ হ'ব কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে আপোনালোকে আইডিয়া কৰিব পাৰিব আৰু বাকি যিবোৰ আছে ইয়াতে জেনাৰেল ইংলিশ হক বা জেনাৰেল ম্যাথমেটিক্স হক সোশ্যাল সায়েন্স এইবোৰ আপোনালোকে চাই ল'ব যিকোনো কিতাপৰ পৰা আপোনালোকে চাব পাৰিব কেৱল আপোনালোকে সিলেবাস ফলো কৰিব একৰ্ডিং টু সিলেবাস আপোনালোকে চাব তেতিয়া আপোনালোকৰ বেছি লাভ হ'ব অকল কোৱেশ্চন আনসাৰ ডিসকাস কৰিলে বিশেষ লাভ নহব টপিক ওয়াইজ আপোনালোকে চাবলৈ চেষ্টা কৰিব গতিকে ভিডিঅ'তে আৰম্ভ কৰিছো গটেকিটাৰ বিষয়ে আমি আলোচনা কৰিম কিন্তু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অকল শ্ৰৱণৰ বিষয়ে তাৰ ওপৰত ইয়াৰ ওপৰত কেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে কোৱেশ্চন কেইটামান আমি ডিসকাস কৰিম আৰু ইয়াৰ পিছৰ ভিডিঅ'বোৰত কথন পঠন আৰু লিখন আমি আলোচনা কৰিম গতিকে শ্ৰৱণ হৈছে ভাষা শিকাৰ প্ৰথমটো কৌশল শ্ৰৱণ সাধাৰণ অৰ্থত কাণেৰে শুনা কাৰ্যকে শ্ৰৱণ বোলা হয় গতিকে আমি সাধাৰণ যদি অৰ্থৰ কথা কওঁ তেনেহলে কাণত আমাৰ যি শব্দ আহি পৰে হেইটোই হৈছে শ্ৰৱণ হেইটোই আমি শুনি পাওঁ কিন্তু শ্ৰৱণৰ অৰ্থ ভাষা শিক্ষাত কানলৈ যি শব্দ আহে হেয়াই নহয় কানত আমাৰ যি শব্দ আহি পৰে তাকেই ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণ বুলি কোৱা নহয় ভাষা শিক্ষাত শ্ৰৱণৰ অৰ্থ হল বাক্যৰ অৰ্থ বুজা মনত ৰখা আৰু প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰাৰ অৰ্হতা লাভ কৰা গতিকে শ্ৰৱণ মানে ভাষা শিক্ষা দিছে বাক্যটোৰ অৰ্থ বুজিব লাগিব অৰ্থটো মনতো ৰাখিব লাগিব আৰু প্ৰয়োজন অনুসাৰে আপুনি সেই কথাখিনি ব্যৱহাৰ কৰিব পৰা অৰ্হতা বা দক্ষতা আপোনাৰ থাকিব লাগিব তেতিয়াহে তাক শ্ৰৱণ বুলি ক'ব আপুনি কেৱল কথাখিনি শুনিলে কিন্তু আপোনাৰ মনত নাই বাক্যটোৰ অৰ্থও বুজি নাপালে তেতিয়া তাক শ্ৰৱণ বুলি কোৱা নহয় কিন্তু সাধাৰণ অৰ্থত আমি যি শব্দ শুনিছো বা যি কথা শুনিছো হেইটো হৈছে শ্ৰৱণ কিন্তু ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণ মানে হেয়া নহয় গতিকে যিখিনি কথা আমি শুনিছো তাৰ অৰ্থও বুজিব লাগিব মনতো ৰাখিব লাগিব আৰু প্ৰয়োজন অনুসাৰে তাক আমি ব্যৱহাৰ কৰিব পাৰিব লাগিব তেতিয়াহে শ্ৰৱণ কমপ্লিট হয় বা তাকেই শ্ৰৱণ বুলি কোৱা হয় মই উদাহৰণ দিব বিচাৰিছো যেতিয়া আপুনি ফোনত কথা পাতে আনফালৰ পৰা যি কথা কোৱা হয় আপোনাক সেই কথাখিনি আপুনি শুনাৰ পিছত বুজিও পায় তেওঁ কি কৈছে তাৰ ওপৰত আপুনি তেওঁক তাৰ উত্তৰো দিয়ে গতিকে ইয়াকে কোৱা হয় শ্ৰৱণ বুলি কেৱল আপুনি যদি শুনিলহেতেন আৰু শুনি যদি আপুনি আকৌ বুজি নাপায় আৰু তেওঁক যদি উত্তৰ দিব নোৱাৰে তেনেহলে হেতু শ্ৰৱণ নহয় ভাষা শিক্ষাৰ ক্ষেত্ৰত গতিকে শ্ৰৱণ হ'ব লাগিলে আপুনি ফোনত আনফালৰ পৰা কোৱা কথাখিনি শুনিব লাগিব আৰু সেইখিনি বুজি তেওঁক এটা উত্তৰো দিব লাগিব হেতু হৈছে শ্ৰৱণ আন এটা এক্সাম্পল আপোনালোকক দিব বিচাৰিছো সাপোজ প্ৰথমবাৰৰ বাবে আপুনি কোনোবা বন্ধু এজনৰ ঘৰত গৈছে আৰু আপুনি তেওঁৰ এড্ৰেছটো চিনি নাপায় তেতিয়া ফোনতে তেওঁ আপোনাক কৈ দিলে যে অমুক বাস ষ্টেণ্ডত নামিবা তাত গৈ এখন ই-ৰিক্সা লবা আৰু গৈ এটা মন্দিৰ পাবা আৰু মন্দিৰটোৰ বাওফালে থকা ৰাস্তাৰে আপুনি সোমাই যাব এনে ধৰণে আপোনাক এটা ডাইৰেকচন দিলে গতিকে এই ডাইৰেকচন দিয়া কথাখিনি আপুনি অকল শুনিছেনে অকল শুনা নাই শুনাৰ লগতে আপুনি কি কৰিছে সেইখিনি বুজিছেও আৰু মনত ৰাখিছে আৰু পিছৰ দিনাখন আপুনি যেতিয়া যাব তেওঁৰ ঘৰলৈ তেতিয়া তেওঁ দিয়া ডাইৰেকচনটো আপুনি মনত পেলাব আৰু মনত পেলাই আপুনি সেই এড্ৰেছটোত গৈ পাব গতিকে ইয়াকে কয় শ্ৰৱণ বুলি কেৱল আপুনি শুনিলে নহব শুনাৰ লগতে বুজিব লাগিব আৰু মনত ৰাখিব লাগিব আৰু তাক ব্যৱহাৰ কৰিব লাগিব গতিকে নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে শ্ৰৱণ কাক কোৱা হয়
গতিকে ইয়াৰ ওপৰত যিকোনো কুৱেশ্যন আহিলে আপুনি পাৰিবই এতিয়া আমি আলোচনা কৰিম যে ভাষা শিক্ষাত শ্ৰৱণ কৌশলৰ প্ৰয়োজনীয় কিছুমান দিশ আমি সদায় মনত ৰাখিব লাগিব যেতিয়া আপুনি এগৰাকী শিক্ষক হ'ব তেতিয়া আপোনাৰ শিশুসকলক বা ছাত্ৰসকলক কেনেদৰে ভাষাৰ শিক্ষণ দিব আৰু তাত শ্ৰৱণৰ কেনে ধৰণৰ ভূমিকা থাকিব বা ক'ত আপুনি গুৰুত্ব দিব লাগিব সেইবিলাক বিষয় আপুনি জানিব লাগিব এতিয়া শ্ৰৱণটো যদি আপুনি সফল কৰিব বিচাৰে শিশু এটিৰ ক্ষেত্ৰত তেতিয়া আপুনি গুৰুত্ব দিব লাগিব শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত গতিকে শিক্ষকজনৰ যেতিয়া উচ্চাৰণ শুদ্ধ নহ'ব ছাত্ৰ-ছাত্ৰীসকলে ভুল উচ্চাৰণ শিকিব আৰু সেই সৰুতে শিকা ভুল উচ্চাৰণবিলাক পিছলৈকে আমাৰ থাকি যাব সেইকাৰণে যেতিয়া প্ৰাইমাৰী স্কুলৰ শিশুসকলক বা ছাত্ৰ-ছাত্ৰীসকলক সদায় শুদ্ধ উচ্চাৰণ শিকাব লাগে আৰু তেতিয়াই যদি ভুল উচ্চাৰণ শিকোৱা হয় বা তেওঁলোকে যদি ভুল উচ্চাৰণ শিকে তেতিয়া পিছলৈকে এই উচ্চাৰণটো থাকিয়ে যাব আৰু ডাঙৰ হৈ সিহঁতে জানি বুজিও ভুল উচ্চাৰণ কৰিব তেনেদৰে আমাৰো বহুতো ভুল হয় যে যেতিয়া আমি প্ৰাইমাৰী স্কুলত আছিলোঁ হয়তো তেতিয়া শুদ্ধ উচ্চাৰণ আমাক নিশিকালে বা হয়তো আমি নিজেই উচ্চাৰণ কৰিব নোৱাৰিলোঁ নিশিকিলোঁ তেনেকৈ আমি পাৰ হৈ আহিলোঁ আৰু তেতিয়া সেই উচ্চাৰণবিলাক ভুল হৈয়ে ৰৈ গ'ল গতিকে শিক্ষক এজনৰ দায়িত্ব হ'ব তেওঁ শুদ্ধ উচ্চাৰণ শিকাব লাগিব যদি ছাত্ৰজনে পৰা নাই শুদ্ধ উচ্চাৰণ তেওঁক বাৰে বাৰে শিকাব লাগিব তেনেদৰে তেওঁক পাৰ হৈ যাব দিব নালাগিব গতিকে শুদ্ধ উচ্চাৰণ শিকাব লাগিব আৰু অশুদ্ধ উচ্চাৰণটো মাৰাত্মক হ'ব সিহঁতৰ বাবে 2 নম্বৰত ইম্পৰ্টেণ্ট কথা হৈছে মান্য ভাষাৰ প্ৰচলন গতিকে শিশুসকলক ক্লাছৰুমত সদায় মান্য ভাষা শিকাব লাগিব আমাৰ ঘৰুৱা যেটো ভাষা আমাৰ ইউজ কৰা হয় সকলো ঠাই বিশেষে বেলেগ বেলেগ ভাষা কোৱা হয় হেতু মান্য ভাষা নহয় গতিকে সদায় মান্য ভাষা ব্যৱহাৰ কৰিব লাগিব বা লিখিত ভাষা ব্যৱহাৰ কৰিব লাগিব আৰু ঘৰতো মাক দেউতাকে মান্য ভাষাৰ প্ৰচলন কৰিব লাগিব যাৰ ফলত হিয়তে শুদ্ধ ভাষা শিকিব বা শুদ্ধ উচ্চাৰণ শিকিব যদি আমি ঘৰত ঘৰুৱা ভাষা আৰু স্কুলত মান্য ভাষাৰ প্ৰচলন হয় তেনেহলে ঘৰৰ ভাষাটো কিছু মান্য ভাষাৰ লগত মিক্স হৈ যাব আৰু যেটো আমাৰ সাধাৰণতে হোৱা দেখা যায় যে মান্য ভাষাৰ লগতে ঘৰুৱা ভাষাও আমাৰ চলি যায় আৰু মিক্স হৈ যায় গতিকে শিশুসকলক ঘৰতো মাক দেউতাকে বিশেষভাৱে মান্য ভাষাৰ প্ৰচলন কৰিব লাগে বা মান্য ভাষা শিকাব লাগে তেতিয়াহে উচ্চাৰণবোৰ শুদ্ধ হ'ব আৰু শুদ্ধ ভাষা শিকিব পাৰিব কাৰণ এই যে শ্ৰৱণ শুনি যে হিয়তে ক'ব পাৰে গতিকে ভুল যদি হিয়তে শুনে তেনেহলে ভুল হিয়তে ক'ব গতিকে শ্ৰৱণৰ লগত কথনটো জড়িত মই অলপ আগতে কৈছিলো যে শ্ৰৱণ তাৰ পিছতহে কথন আহিব গতিকে শুনাতে যদি হিয়তে ভুল শুনে কওঁতে হিয়তে ভুলে ক'ব গতিকে সেইভাবে মান্য ভাষাৰ প্ৰচলন দৰকাৰ তাৰ পিছত কোৱা হৈছে শ্ৰুতলিপি দিয়াৰ সময়ত শুদ্ধ উচ্চাৰণ যেতিয়া এজন শিক্ষকে শ্ৰুতলিপি দিব তেতিয়া তেওঁ শুদ্ধভাৱে উচ্চাৰণ কৰিব লাগিব কাৰণ তেওঁৰ উচ্চাৰণটো শুনিহে শিশুজনে লিখিব শিক্ষকজনৰ যদি উচ্চাৰণটো ভুল হয় তেনেহলে তেওঁ লিখতেও ভুল হ'ব যেনেদৰে হ্ৰস্বই আৰু দীৰ্ঘই এতিয়া হ্ৰস্ব বুলি ক'লে চমু হ'ব আৰু দীৰ্ঘই বুলি ক'লে দীঘল হ'ব গতিকে এই উচ্চাৰণবিলাক যদি শিক্ষকজনে শুদ্ধকৈ ক'ব নোৱাৰে তেনেহলে হিয়তে কেনেদৰে বুজিব কোনটো কি গতিকে এই উচ্চাৰণবিলাকৰ ক্ষেত্ৰত শুদ্ধ উচ্চাৰণ কৰিব লাগিব আৰু শ্ৰুতলিপি দিয়াৰ ক্ষেত্ৰতো শিক্ষকজনে শুদ্ধ উচ্চাৰণ কৰাটো দৰকাৰ তেতিয়াহে শিশুসকলে শুনি শুদ্ধ উচ্চাৰণ কৰিবলৈ ল'ব আৰু সেইভাবে শ্ৰুতলিপি দি ছাত্ৰ-ছাত্ৰীৰ উচ্চাৰণ শুদ্ধ কৰিব পৰা যায় এটো এটা পদ্ধতি হ'ব পাৰে যে শিশুৰ উচ্চাৰণ যদি শুদ্ধ কৰিব লগা হয় আপোনালোকে শ্ৰুতলিপিও দিব পাৰে শ্ৰুতলিপিত আপুনি কোৱা শুদ্ধ উচ্চাৰণবিলাক হিয়তে শুনি শ্ৰৱণ কাৰ্যৰ জৰিয়তে হিয়তে কথনটো আপোনাৰ সেই শুদ্ধ উচ্চাৰণবিলাক কৰিব আৰম্ভ কৰিব তাৰ পিছত কোৱা হৈছে মাক দেউতাক বা অভিভাৱক কথা পাততে সাৱধান হোৱা উচিত এই কথাখিনি অলপ আগতে ডিসকাস কৰা হ'ল যে মাক দেউতাক হওক বা অভিভাৱক হওক তেওঁলোকে কথা পাততে সাৱধান হ'ব লাগে তেওঁলোকে মান্য ভাষা প্ৰচলন কৰিব লাগে আৰু ভাল কথা শিকাব লাগিব শুদ্ধ কথা শিকাব লাগিব যদি হতে বেয়া শুনে তেনেহলে বেয়া ক'ব গতিকে শ্ৰৱণ যদি হিয়তৰ বেয়া হয় কথনো হিয়তৰ বেয়া হ'ব গতিকে শ্ৰৱণৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব প্ৰত্যেকজন মাক দেউতাক বা অভিভাৱকে যে হিয়তক ভাল কথা শিকাব লাগিব গতিকে কথা বতৰা পাততে চাব লাগিব যে ওচৰত শিশু আছে গতিকে বেয়া কথা বা অশুদ্ধ উচ্চাৰণ হিয়তৰ আগত কৰিব নালাগিব তাৰ পিছত কোৱা হৈছে পৰিবেশৰ প্ৰভাৱ এতিয়া পৰিবেশৰ প্ৰভাৱটো যথেষ্ট পৰিব কাৰণ শিশু এজনে যদি হিন্দী ভাষা কয় তেনেহলে আপুনি নিশ্চয় জানিব যে তেওঁৰ পৰিয়ালত বা তেওঁৰ আশেপাশে কোনোবা হিন্দী ভাষী মানুহ আছে বা হিন্দী কথা কোৱা মানুহ আছে সেইভাবে তাৰ পৰা শুনি শিশুজনে হিন্দী ক'ব আৰম্ভ কৰিছে গতিকে পৰিবেশে যথেষ্ট প্ৰভাৱিত কৰিব বা পৰিবেশৰ ওপৰত যথেষ্ট ভূমিকাও থাকে গতিকে পৰিবেশটো তেনেকুৱা হোৱা উচিত পৰিবেশটো শুদ্ধ হোৱা উচিত গতিকে একেটা পইণ্ট আপুনি মনত ৰাখিব লাগিব ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন হ'ব পাৰে এতিয়া আমি প্ৰশ্ন উত্তৰলৈকে আহিছো কেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে চাও প্ৰথম প্ৰশ্নটো ইয়াত দিয়া হৈছে শিক্ষণৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা প্ৰথমে কি বুজিব পৰা যায় যেতিয়া শিক্ষণৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা আমি কি বুজো ভাষা এটা বুজো সাহিত্য বুজো গীত বুজো নে কবিতা বুজো
নিশ্চয় উত্তৰটো পাৰিছে আপোনালোকে কি হ'ব যে ভাষা গতিকে শ্ৰৱণৰ দ্বাৰা আমি প্ৰথমতে ভাষাই বুজো কাৰণ আমি প্ৰথমতে শুনি কি কওঁ নিজৰ মাতৃভাষাটো কোৱা শিকো গতিকে এই মাতৃভাষাটো যে আমি আয়ত্ত কৰো শ্ৰৱণৰ জৰিয়তে প্ৰথম আমি শুনি শব্দবিলাক তাৰ পিছত আমি কথন আৰম্ভ হয় কোৱা আৰম্ভ কৰো ক'ব পৰাৰ পিছত আমি পঢ়িব পৰা হওঁ আৰু তাৰ পিছত লিখিব পৰা হওঁ গতিকে প্ৰথম কি বুজিব পৰা হয় ভাষা তাৰ পিছতহে বাকি সাহিত্য গীত কবিতা এইবিলাক পিছত আহে প্ৰথমে আমি ভাষাটোহে শিকো শ্ৰৱণৰ পৰা 2 নম্বৰ প্ৰশ্নটো সুধিছে শ্ৰৱণৰ দ্বাৰা কি শক্তি বাঢ়ে যিমানে আমাৰ শ্ৰৱণ হ'ব সিমানে কি বাঢ়িব স্মৰণ বাঢ়িব বিচাৰ বাঢ়িব বোধ বাঢ়িব নে সহন বাঢ়িব উত্তৰটো আপোনালোকে পাৰিব নিশ্চয় মই অলপ আগতে কৈছিলো যে শ্ৰৱণৰ জৰিয়তে আমাৰ মনত ৰখা শক্তিটো বাঢ়ে তাৰ মানে স্মৰণ শক্তি বাঢ়ে গতিকে অপচন নম্বৰ ক টো হ'ব শুদ্ধ উত্তৰ কাৰণ শ্ৰৱণ মানে কি বুজায় অকল শুনাই নহয় শুনাৰ লগতে মনত ৰখা শক্তি আৰু বুজা শক্তি বাক্যত ব্যৱহাৰ কৰা এই সকলোবিলাককে শ্ৰৱণৰ অন্তৰ্ভুক্ত কৰা হয় গতিকে আপোনাক অলপ আগতে কৈছিলো যে ফোনত আপোনাক দিয়া এড্ৰেছটো আপুনি অকল নুশুনে হেতু আপুনি মনত ৰাখি আৰু পিছদিনাখন আপুনি সেই এড্ৰেছটোত গৈ পায় গতিকে শ্ৰৱণ যিমানে গভীৰ হ'ব স্মৰণো হিমানেই গভীৰ হ'ব ক্লাছৰুমত যেতিয়া আপুনি ক্লাছ কৰিব যদি শিশুসকলে শ্ৰৱণ কৰিব পাৰিছে আপুনি কোৱা কথাখিনি যদি সিহঁতে শুনাৰ লগতে বুজিও পাইছে মনতো ৰাখিছে তেনেহলে চাব সেই স্মৰণটো সেই মনত ৰখাটো বহু দিনলৈকে থাকিব পৰীক্ষালৈকে বা পৰীক্ষাৰ পিছতো আপুনি কোৱা কথাখিনি সিহঁতৰ মনত থাকিব কাৰণ সিহঁতৰ স্মৰণটো কমপ্লিট হৈছে বা গভীৰভাৱে সিহঁতে স্মৰণ কৰিছে শুনিছো বুজিছেও গতিকে যিমানেই বুজিব হিমানে সিহঁতৰ স্মৰণ শক্তিটো বাঢ়ি যাব গতিকে শ্ৰৱণৰ দ্বাৰা বাঢ়ে বেছি স্মৰণ শক্তি 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে বিদ্যালয়ত উচ্চাৰণৰ অনুশীলনৰ কাৰণে কি ব্যৱস্থা ল'ব পাৰে এটো অলপ আগতে মই কৈছিলো শ্ৰুতলিপি দিয়া আবৃত্তি কৰা পাঠ পঢ়িবলৈ দিয়া মুখস্থ কৰিবলৈ দিয়া গতিকে অলপ আগতে কৈছিলো যে শ্ৰুতলিপি দি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চাৰণৰ অনুশীলন কৰিব পৰা যায় এতিয়া শেষৰটি প্ৰশ্ন আপোনালোকলৈ এৰিছো এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত দিব প্ৰশ্নটো হৈছে শ্ৰৱণ শক্তি বিকাশৰ ক্ষেত্ৰত কিহৰ ভূমিকা আছে যে আমাৰ যেটো শ্ৰৱণ শক্তি শুনা মানে অকল শুনা নহয় শুনাৰ লগতে বুজা মনত ৰখা গটেখিনিকে কোৱা হয় গতিকে এই শ্ৰৱণ শক্তি বিকাশৰ ক্ষেত্ৰত তলত উল্লেখ কৰা কিহৰ ভূমিকা আছে ভৌগোলিক অৱস্থানৰ পাৰিপাৰ্শ্বিকতাৰ সমাজৰ বিদ্যালয়ৰ গতিকে শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব গতিকে এইখিনি আছিল শ্ৰৱণৰ বিষয় বাকি বিলাকো আমি পিছৰ ভিডিঅসমূহত আলোচনা কৰিম যদি প্ৰথমবাৰ চেনেলটি ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী ভিডিঅত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো